ধৰ্মীয় ইতিহাসে দিয়া শিক্ষা অনুসৰি ইছলামীয় ৰাজতন্ত্ৰৰ খিলাফতি বা খলিফা ৰাজৰ বিষয়ে আমি প্ৰত্যেকেই জানো যে ইছলামৰ সোণালী যুগত কেইবাগৰাকী খলিফাই সময়ে সময়ে তেওঁলোকে ইছলামৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ইছলামৰ বিভিন্ন শৰীয়তী কথা বতৰাৰ আইন প্ৰৱৰ্তন কৰিছিল, বহুতো উন্নয়নমূলক কাম কৰিছিল। উদাহৰণস্বৰূপে আবু বক্কৰ, উমৰ, আলী ইত্যাদি খলিফাৰ বিষয়ে ইছলামীয় ধৰ্মীয় ইতিহাসে আমাক বহুতো শিক্ষা দিছে। অৰ্থাৎ এই খলিফা বুলি কোৱাৰ লগে লগেই আমি এক ৰাজতন্ত্ৰৰ বিষয়েহে বুজি পাওঁ। অৰ্থাৎ বিশেষ কোনো ব্যক্তিৰ দ্বাৰা পৰিচালিত কৰা হয় শাসনভাৰ, ইছলামিক শাসনভাৰ, শৰীয়তৰ শাসনভাৰ। গতিকে এই খলিফা শব্দৰ দ্বাৰা আমি প্ৰকৃততে ৰজা মহাৰজাৰ দৰে এটি পজিশ্যনক আমি বুজি পাওঁ। ইতিহাসে আমাক তেনেধৰণে শিক্ষা দিছে। প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰাণ মজিদৰ তথ্যেৰে প্ৰকৃততে এই বিষয়বস্তুসমূহ বুজাৰ চেষ্টা কৰিব লাগিব। সেয়েহে প্ৰতিদিনৰ দৰে আজিও আমাৰ ইতিমধ্যে চলাই অহা কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 762 নং খণ্ডটিত আমি ইনশাআল্লাহ আমাৰ আলোচনা আগবঢ়াব লৈছোঁ যে ইতিহাসৰ খলিফা বনাম কোৰাণৰ খলিফা। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আমি আজিও আহ্বান জনাম যে আমাৰ কথাক আপোনালোকে কোনেও অন্ধভাৱে অনুসৰণ কৰিব নালাগে। কাৰো কথাই প্ৰকৃততে অন্ধভাৱে অনুসৰণ কৰিব নালাগে যেতিয়ালৈকে নিজৰ বিবেকেৰে বিষয়বস্তুসমূহ চিন্তা চৰ্চা নকৰে। আমাৰ আহ্বান কাকো কেতিয়াও নকল কৰিব নালাগে। আহক আমি আমাৰ আকল ব্যৱহাৰ কৰোঁ আৰু কোৰাণৰ বিষয়বস্তুসমূহ আমি সদায় কৈ আহিছোঁ প্ৰিয় দৰ্শকবৃন্দ, ই খুব গভীৰ বিষয়। ইয়াক বুজিবৰ বাবে কোৰাণৰ সৈতে সংগ্ৰাম কৰিব লাগিব, সাধনা কৰিব লাগিব, তাদাব্বুৰ কৰিব লাগিব, তাফাক্কুৰ কৰিব লাগিব। প্ৰত্যেকটো বিষয় আমি খুব গভীৰভাৱে ইয়াৰ বাস্তৱতা বুজাৰ চেষ্টা কৰিব লাগিব। সদায় আমি কৈ আহিছোঁ যে কোৰাণ মজিদ প্ৰকৃততে মেটাফিজিকেল। এই কথাবোৰ আমি আশা ৰাখিম যিসকলে কোৰাণ বুজাৰ বাবে চিন্তা চৰ্চা কৰে তেওঁলোকৰ বিবেকৰ আওতালৈ আনক। যদি গ্ৰহণযোগ্য বুলি ভাবে তেন্তে আপোনালোকে চিন্তা চৰ্চা কৰক, আৰু যদি কথা বতৰাবোৰৰ কোনো প্ৰাসংগিকতা নাই বুলি ভাবে আমি সদায় কৈ আহিছোঁ ইয়াক অনায়াসে আপোনালোকে ৰিজেক্ট কৰক, আমাৰ ক'বলগীয়া নাই। আমাক আল্লাহ সুবহানাহু ওয়া তাআলাই যি শিক্ষা দিছে, যি জ্ঞান দিছে, বহু পলমকৈহে আমি প্ৰকৃততে ইয়াৰ মূল বাৰ্তাসমূহ ধৰিবলৈ আলহামদুলিল্লাহ ক্ৰমান্বয়ে আমি সক্ষম হৈছোঁ। সেই বিষয়বস্তুবোৰে আমি আপোনালোকৰ মাজত উপস্থাপন কৰাৰ চেষ্টা কৰি আহিছোঁ। দুটি দিশ আমি কেতিয়াও পাহৰি যাব নালাগিব যে কোৰাণ উপস্থাপনৰ আল্লাহৰ যি পদ্ধতি, সেই পদ্ধতি হৈছে থিঅফেনিক। থিঅফেনিক শব্দৰ অৰ্থ হৈছে যে আল্লাহে ঘটনাসমূহ উপমাৰ দ্বাৰা আমাক দেখুৱাই আছে, যাক আৰবীত তামছিল বুলি কোৱা হয়। ইয়াৰ মূল শব্দ হৈছে মিছাল। মিছালৰ পৰাই তামছিল আহিছে। মিছাল অৰ্থাৎ উপমা, এক্সাম্পল। আমাক যিসমূহ ঘটনা, যিসমূহ কথা বতৰা আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক বুজাই আছে, গোটেই বিষয়বস্তুসমূহ বিল গাইবৰ বস্তু।
মেটাফিজিক্যাল, কিন্তু অতি দুখৰ কথা প্ৰচলিত অনুবাদসমূহে গোটেই বিষয়বস্তুৰ এই মেটাফিজিক্যাল বা থিওফেনিক কেৰেক্টাৰটো এলাগি কৰি থৈ শব্দগতভাৱে ইয়াৰ অৰ্থৰ এক বাস্তৱ পিকচাৰাইজেশ্যন মানুহৰ মাজত দি দিলে। প্ৰত্যেকটো বিষয়ে আমাৰ মন মগজুত এনেধৰণৰ অনুবাদ, এনেধৰণৰ কথা বতৰাবোৰ ইমান গভীৰলৈ সোমাই গ'ল, য'ত মেটাফিজিক্যাল বা থিওফেনিক উপস্থাপনৰ পদ্ধতিক আমি গুৰুত্ব নিদিওঁ। আমি পুনৰ কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, আল্লাহ সুবহানাহু তাআলাই মিছাল শব্দটো কোৰাণ মজিদত সৰ্বমুঠ 169 টাইমছ ব্যৱহাৰ কৰিছে। তামছিল দুবাৰ, আন বিভিন্ন ডেৰিভেটিভত এই মিছাল শব্দটো আল্লাহ সুবহানাহু তাআলাই 169 টাইমছ ব্যৱহাৰ কৰি আমাক বাৰম্বাৰ বুজাব বিচাৰি আছে যে আল্লাহে কোৱা কথাবোৰ প্ৰকৃততে উপমা, ই মিছাল হয়, এক্সাম্পল হয়, কিন্তু ইয়াক আমি বাস্তৱ বিষয়বস্তু হিচাপে ধৰি লোৱাৰ বাবে ইয়াৰ মূল বাৰ্তা বুজি পোৱাত আমাৰ বাবে যথেষ্ট কষ্ট হৈছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই আলোচ্য বিষয় আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ যে খলিফা, আমি পুনৰ কৈছোঁ খলিফা বুলি কোৱাৰ লগে লগে আমি ৰজা মহাৰজাৰ দৰে এটি পজিশ্যনক বুজি পাওঁ। ইতিহাসে আমাক তেনেধৰণৰ শিক্ষা দিছে। এতিয়া আহক প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 30 নং আয়াতৰ আমি এটি অংশ আপোনালোকৰ মাজলৈ লৈ আনিম, য'ত এই খলিফাৰ বিষয়টো আল্লাহ সুবহানাহু তাআলাই আৰম্ভ কৰিছে কোৰাণ মজিদত 2 নং সূৰাৰ 30 নং আয়াতত। ইয়াত আল্লাহে কৈছে যে ইন্নী জাইলুন ফিল আৰদি খলিফাতান। ইয়াৰ পৰাই এই খলিফাৰ বিষয়বস্তুসমূহ আহিছে, কিন্তু আয়াতৰ এই অংশ প্ৰিয় দৰ্শকবৃন্দ আমি বহুত গভীৰতালৈ বুজিব লাগিব। ইয়াত বিশেষভাৱে বুজিব লগা শব্দকেইটি হৈছে, আল্লাহে কৈছে যে ইন্নী জাইলুন। জাইলুন আমি বুজি পাব লাগিব, ফিল আৰদি বুজি পাব লাগিব, খলিফাতান বুজি পাব লাগিব। এই তিনিটি বিষয়কে ইনশাআল্লাহ আমি ফ'কাছ কৰাৰ চেষ্টা কৰিম, যাৰ দ্বাৰা এই খলিফা শব্দই প্ৰকৃততে কোৰাণ মজিদে আমাক কি বুজাইছে সেই দিশটো ইনশাআল্লাহ চিন্তা কৰাসকলৰ বাবে স্পষ্ট হৈ পৰিব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি প্ৰথমতেই ল'ব বিচাৰিছোঁ জাইলুন। ইয়াৰ মূল শব্দ হৈছে জাআলা। এতিয়া চাওক, আমি ইংৰাজী ভাষাত বনোৱা বা গঢ় দিয়া বিষয়টো বুজাবৰ বাবে আমি বহুতো ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁ। মেনুফেকচাৰ, মেক, কনষ্ট্ৰাকশ্যন ইত্যাদি আমি বহুতো ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁ বনোৱা শব্দটো বুজাবৰ বাবে। ঠিক তেনেকৈ কোৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই এই বনোৱা শব্দটোই বুজাবৰ বাবে সৰ্বমুঠ 8টি শব্দ ব্যৱহাৰ কৰিছে। খালাকা, ফাতাৰা, বাদা, জাআলা ইত্যাদি সৰ্বমুঠ 8টি শব্দ ব্যৱহাৰ কৰিছে। প্ৰত্যেকটো শব্দই আমি গভীৰভাৱে চিন্তা কৰিব লাগিব। খালাকা শব্দই আমাক কি বুজাই আছে, বাদা শব্দই কি বুজাই আছে। খালাকা শব্দই বুজায় আখলাক, চৰিত্ৰৰ বিষয়ে বুজায়, চৰিত্ৰ, কেৰেক্টাৰ, আখলাক। বাদা শব্দই বুজাব যাৰ কোনো অস্তিত্ব নাছিল, এই অস্তিত্ব নথকাৰ পৰা অস্তিত্বলৈ অনাটোক বাদা শব্দৰ দ্বাৰা বুজায়। ঠিক তেনেকৈ প্ৰিয় দৰ্শকবৃন্দ, জাআলা, জিম, আইন, লাম, আপোনালোকে মন কৰিব বিষয়বস্তু কিন্তু যথেষ্ট গভীৰ। আমি খুব গভীৰতালৈ আমি যাব লাগিব, তেতিয়াহে আমি ইয়াৰ মূল বাৰ্তা বুজি পাম।
এই জাআলা শব্দটি আল্লাহ সুবহানাহু ওয়া তাআলাই কুরআন মজিদত সর্বমুঠ 346 টাইমস ব্যৱহাৰ কৰিছে মাত্ৰ দুটি ডেৰিভেটিভত। ইয়াৰ দিশসমূহ আমি গভীৰভাৱে যেতিয়া পৰ্যালোচনা কৰোঁ, চিন্তা চৰ্চা কৰোঁ, তেতিয়া এই জাআলাৰ দ্বাৰা আল্লাহে যি বনোৱা বিষয়টো বুজাইছে সেইসমূহ বিষয়হে য'ত কোনো মেটেৰিয়েলছ ইউজ নহয়। মন কৰিব, জাআলা শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই কুরআন মজিদত 346 টাইমছ ব্যৱহাৰ কৰিছে য'ত কোনো মেটেৰিয়েলছ ব্যৱহাৰ নহয়। বিল গায়বৰ বস্তু, নফসিয়াতি বিষয়। আমি আশা ৰাখিম এই বিষয়সমূহ আমি গভীৰতাৰ মাজলৈ যাব লাগিব, কিন্তু দুৰ্ভাগ্যজনক বিষয় এই খালাকা, বাদা, ফাতাৰা, জাআলা সকলোতে আমি বনোৱা বুলি অনুবাদ কৰাৰ বাবেই প্ৰকৃততে আমি ইয়াৰ অৰ্থসমূহ বুজিব পৰা নাই। যেনেধৰণে আদম, নাচ, ইনচান ইত্যাদি শব্দসমূহৰ মাজত বহুতো পাৰ্থক্য আছে, কিন্তু প্ৰত্যেক ক্ষেত্ৰতে আমাক মানুহ কৈ থকাৰ বাবে আমি নাচ আৰু ইনচানৰ মাজৰ ডিফাৰেন্স বুজি নাপাওঁ, আদম আৰু নাচৰ মাজৰ ডিফাৰেন্স বুজি নাপাওঁ। ইনশাআল্লাহ এই বিষয়বস্তুসমূহ লৈ ক্ৰমান্বয়ে আমি আপোনালোকৰ মাজত অহাৰ চেষ্টা কৰিম। এতিয়া কথা হৈছে আল্লাহ সুবহানাহু ওয়া তাআলাই 2 নং সূৰাৰ 30 নং আয়াতত যে কৈছে যে ইন্নী জাইলুন ফিল আৰদি খলিফান। এতিয়া জাআলা শব্দৰ দ্বাৰা আমি কৈছোঁ য'ত কোনো মেটেৰিয়েলছ ব্যৱহাৰ নহয় বনোৱাৰ ক্ষেত্ৰত, তাতহে আল্লাহে কুরআন মজিদত জাআলা শব্দ ব্যৱহাৰ কৰিছে। দ্বিতীয় বিষয়টি হৈছে চাওক, আমাক অনুবাদ যেনেধৰণে কৰা গৈছে যে নিশ্চয় মই পৃথিৱীৰ ওপৰত মানুহ সৃষ্টি কৰিবলৈ গৈছোঁ, অনুবাদ তেনেধৰণৰ আছে। এতিয়া কথা হৈছে যে আল্লাহে কৈছে যে ফিল আৰদি, পৃথিৱীত মানুহ সৃষ্টি কৰাৰ বিষয়টো যদি হ'লহেঁতেন তেন্তে আলাল আৰদি, আলা মানে ওপৰত, পৃথিৱীৰ ওপৰত, আল্লাহে কৈছে ফিল আৰদি, ফি এটি সাধাৰণ একেবাৰে সৰু প্ৰিপজিশ্যন। এই বস্তুবোৰ আমি নজনাৰ দুখতেই প্ৰকৃততে ইয়াক গভীৰতাৰ মাজলৈ সোমাব পৰা নাই। ফি অৰ্থ হৈছে যে ভিতৰত। দ্বিতীয় এটি বিষয় হৈছে আল আৰ্ড। প্ৰিয় দৰ্শকবৃন্দ, কুরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই আল আৰ্ড আৰু আস-সামাৱাত, যিটো আমাৰ অসমীয়া অনুবাদে পৃথিৱী আৰু আকাশমণ্ডল বুলি কৈ আছে, এই আল আৰ্ড আৰু সামাৱাত কুরআন মজিদত সৰ্বমুঠ 770 বাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰিছে, 770 টাইমছ। আমি কৈছোঁ কুরআন মজিদ হৈছে মেটাফিজিক্যাল। একেটি বিষয়ে আল্লাহ সুবহানাহু ওয়া তাআলাই 770 বাৰ কুরআন মজিদত যেহেতু ব্যৱহাৰ কৰিছে, ইয়াৰ দ্বাৰা কি আল্লাহে নিজৰ মহত্ব আমাক দেখুৱাবলৈ গৈ আছে নেকি যে মই পৃথিৱী আৰু আকাশমণ্ডল সৃষ্টি কৰিছোঁ? এনে নহয়। এই দিশবোৰ আমি চাব লাগিব। আল আৰ্ড বুলি কোৱাৰ লগে লগে পৃথিৱী বা আমি মাটি বা ভূমিক বুজি আছোঁ। ফিল আৰদি, যদি পৃথিৱী বা ভূমি হয় তেন্তে সেই পৃথিৱী বা ভূমিৰ মাটিৰ মাজত মানুহ সৃষ্টি কৰা, ভিতৰত। ফিল আৰদি, আলাল আৰদি কোৱা নাই। আল আৰ্ড হৈছে মানুহৰ মাইণ্ডৰ এটি লোৱাৰ কনচিয়াছনেছ। আমাৰ নিম্ন পৰ্যায়ৰ যিসমূহ মানসিক চিন্তাধাৰা থাকে, পৃথিৱী কেন্দ্ৰিক, তাৎক্ষণিক প্ৰাপ্তিৰ বাবে আমাৰ যিসমূহ চিন্তাধাৰা, সেই চিন্তাধাৰাক, সেই লোৱাৰ কনচিয়াছনেছটোক আল্লাহ সুবহানাহু ওয়া তাআলা আল আৰ্ড শব্দৰ দ্বাৰা বুজাই আছে। ঠিক তাৰ বিপৰীত শব্দ হৈছে সামাৱাত।
সামাৱাত শব্দৰ দ্বাৰা বুজাইছে যে আদমৰ যিটো হায়াৰ কনচিয়াছনেছ, অৰ্থাৎ আল্লাহ আৰু ৰসুলৰ চিন্তাধাৰা যেতিয়া মানুহৰ মাইণ্ডত সোমাই থাকিব, সেই অনুযায়ী কৰ্ম কৰিব, সেই দিশটোক বুজাবৰ বাবে আল্লাহ সুবহানাহু তাআলাই আস-সামাৱাত বুজাই আছে। গ্ৰহণ কৰিবৰ বাবে প্ৰাথমিক অৱস্থাত নিশ্চিতভাৱে কষ্ট হ'ব, এই কথা আমিও জানো। তথাপিও সকলোবোৰ দিশ আমি যেহেতু চাইছোঁ, আল্লাহ সুবহানাহু তাআলাই থিঅফেনিক বুলি কৈ আছে, মিছাল দি আছোঁ বুলি কৈ আছে। গতিকে পৃথিৱী আৰু আকাশমণ্ডল যে মিছালৰ ভিতৰত পৰা নাই, তাক আমি কেনেকৈ ধৰিম? কিহৰ মিছাল? আমি যি পৰিমাণৰ বুজি পাইছোঁ, আল্লাহ সুবহানাহু তাআলাই যি বুজ দিছে, আল আৰ্ড সদায় তলত থাকে। আল আৰ্ড হৈছে হিউমেন কেৰেক্টাৰৰ মাইণ্ডৰ ভিতৰত থকা লোৱাৰ কনচিয়াছনেছ, যি পৃথিৱীৰ ৰঙীন সপোন দেখি পৃথিৱীতেই সকলো লাভ কৰিব বিচাৰি থাকে। সকলো পৃথিৱীকেন্দ্ৰিক কথা বতৰাৰ চিন্তাধাৰাই হৈছে আল আৰ্ড, আৰু আল্লাহ আৰু ৰসুলৰ চিন্তাধাৰাৰ পৰ্যায়টো হৈছে আস-সামাৱাত। বিভিন্ন স্তৰ আছে আল আৰ্ডত, বিভিন্ন স্তৰ আছে আস-সামাৱাত। কুৰাণ মজিদে তাৰ সাক্ষী দিছে। গতিকে আমাৰ কৰ্ম হৈছে, এজন মুমিনৰ, এজন মুছলিমৰ কৰ্ম হৈছে এই লোৱাৰ কনচিয়াছনেছৰ, নিম্ন স্তৰৰ চিন্তাধাৰাৰ পৰা আমি ওলাই আহি আমি উচ্চ পৰ্যায়লৈ আমি যাব লাগিব, আস-সামাৱাত। আমি পুনৰ কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, প্ৰাথমিক অৱস্থাত নিশ্চিতভাৱে এই কথা বতৰাবোৰ একেবাৰে অপ্ৰাসংগিক লাগিব। আমি কৈছোঁ কুৰাণ মজিদ তামছিলি ভাষাত উপস্থাপন কৰিছে, উপমা দি আছে, মিছাল দি আছে। বিষয়বস্তু কেৱল মানুহৰ নফছৰ পৰিশুদ্ধিৰ বিষয়ে সদায় কথা কৈ আছে। যিমান কথা বতৰা কৈছে গোটেইবোৰ মানুহৰ ভিতৰত মেটাফিজিকেল ষ্টেটৰ কথাবোৰ কৈ আছে। এই কথাবোৰ বুজিবৰ বাবে আমি কিছু গভীৰতালৈ যাব লাগিব। এতিয়া ৩ নম্বৰ বিষয় আমি জাইলুন ফিল আৰ্দি আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। খালিফাতান আপোনালোকে চাই ল'ব। খালিফাতান, ইয়াত তাও তানিচি আছে। খালিফাতান শব্দ ইটছেল্ফ ইজ ফেমিনিন জেণ্ডাৰ, মুৱান্নাছত আছে। খালিফাতান তাও তানিচি, চাইন অফ ফেমিনিন জেণ্ডাৰ আছে তাত। এই কথা বতৰাবোৰ আমি এৰাই চলিব নোৱাৰিম। যিসকলক আল্লাহ সুবহানাহু তাআলাই আৰবী ভাষাৰ প্ৰাথমিক জ্ঞান দিছে, তেনে কোনো ব্যক্তিয়ে যেতিয়া চিন্তা কৰিব, তেতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ কথা বতৰাবোৰ আমি কেতিয়াও এৰাই চলিব নোৱাৰিম। খালিফাতান শব্দ ইটছেল্ফ ইজ ফেমিনিন জেণ্ডাৰ, কিয়নো তাত তাও তানিচি আছে, যিটো সৰু তা আছে লাষ্টত, সেই তাটো হৈছে চাইন অফ ফেমিনিন জেণ্ডাৰ। গতিকে আমাক যিসকল খলিফাৰ বিষয়ে বুজাই আহি আছে, প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে চাওক, গোটেইবোৰ কিন্তু মেস্কুলিন জেণ্ডাৰৰ খলিফা আমাক দেখুৱাই আছে। কুৰাণ মজিদৰ খলিফা হৈছে ফেমিনিন জেণ্ডাৰ, মুৱান্নাছ, ই মুজাক্কাৰ নহয়। অৰ্থাৎ এই খলিফা শব্দটো হৈছে আল্লাহৰ বিল গাইবৰ এটি মেকানিজিম হয়, এটি চিষ্টেম হয়। খালফ শব্দৰ পৰা আহিছে খলিফা। খালফ শব্দই বুজায় এটাৰ পাছত আনটো, পৰৱৰ্তী, ওৱান আফটাৰ আনাডাৰটোক কুৰাণ মজিদত খালফ শব্দৰ দ্বাৰা বুজাই আছে। চাব, সেই খালফ শব্দৰ দ্বাৰাই খালিফা আহিছে। খালিফাতান ফেমিনিন জেণ্ডাৰ, গতিকে ই এটি প্ৰচেছ, মানুহৰ নফছৰ এটি মেকানিজিমক বুজাই আছে। মানুহৰ কি কেৰেক্টাৰ? মানুহ কেতিয়াও সন্তুষ্ট নহয়, ইটোৰ পিছত সিটো লাগে মানুহক।
একো নথকা মানুহজনৰ যেতিয়া প্ৰথমতে বাইচাইকেলখন লয়, তাৰ পাছত মন যাব এখন মটৰচাইকেল ল'বলৈ, মটৰচাইকেল লোৱাৰ পিছত চাৰিচকীয়া বাহন ল'বলৈ মন যাব, চাৰিচকীয়া বাহনৰ পিছত আৰু ভাল আটাইতকৈ দামী দামী গাড়ী ল'বলৈ মন যাব। গতিকে মানুহৰ এই কেৰেক্টাৰটো আল্লাহ সুবহানাহু ওয়া তাআলাই ফিল আৰ্ড লোৱাৰ কনচিয়াছনেছৰ মাজত মানুহৰ চিন্তাৰ যিটো নিম্ন পৰ্যায় আছে তাৰ ভিতৰত এই কেৰেক্টাৰটো ভৰাই দিছে। এই দিশবোৰ আমি চিন্তা নকৰিলে আমি একো বুজি নাপাম। আমি আপোনালোকক তথ্য দিছোঁ, খলিফাতান ফেমিনিন জেণ্ডাৰ, আমাক যিসমূহ খলিফা দেখুৱাই আছে গোটেইবোৰ কিন্তু মেস্কুলিন জেণ্ডাৰ, পুলিংগত দেখুৱাই আছে। খলিফাতান কোনো ফিজিকেল বিষয় নহয়, ই নফছৰ ভিতৰৰ এটি মেটাফিজিকেল বিষয়। আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহক লোৱাৰ কনচিয়াছনেছ আল আৰ্ডৰ ভিতৰত এই খলফ চৰিত্ৰটো ভৰাই দিছে। এইসমূহক ত্যাগ কৰি আল্লাহে যিহেতু আমাক পৰীক্ষা লৈ আছে, এই বিষয়সমূহক ত্যাগ কৰি আমি আল্লাহ আৰু ৰসুলৰ কথাৰে আমি সামাৱাতলৈ উঠি যাব লাগিব। এই হৈছে আমাৰ কাম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইন্নী জাইলুন ফিল আৰদি খলিফাতান, আমি পুনৰ কৈছোঁ জাইলুন আল্লাহে ব্যৱহাৰ কৰিছে বনোৱা য'ত কোনো মেটেৰিয়েলছ ইউজ নকৰে, বিল গাইবৰ বিষয় এইবোৰ। ফিল আৰদি বুলি কৈ আছে, আলাল আৰ্দ বুলি কোৱা নাই। কোৰআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই আলাল আৰ্দ ব্যৱহাৰ কৰিছে 18 নং সূৰাৰ 7 নং আয়াতত, 22 নং সূৰাৰ 65 নং আয়াতত, 25 নং সূৰাৰ 63 নং আয়াতত, 71 নং সূৰাৰ 26 নং আয়াতত আল্লাহে আলাল আৰ্দ, আলা প্ৰিপজিশ্যন তাত ব্যৱহাৰ কৰিছে। কিন্তু 2 নং সূৰা খলিফাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ইন্নী জাইলুন ফিল আৰদি, আলাল আৰদি নাই কোৱা। এই বিষয়বস্তুসমূহ আমি যেতিয়ালৈকে আমাৰ চিন্তাৰ আওতালৈ নানো কোৰআন মজিদৰ বাৰ্তা আমি কোনেও বুজি নাপাওঁ। প্ৰিয় দৰ্শকবৃন্দ, এই বিষয়বস্তুসমূহক আমি চিন্তা কৰিব লাগিব বাবেই আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰম্বাৰ আমাক তাদাব্বুৰ কৰিব কৈছে, তাফাক্কুৰ কৰিব কৈছে, লাহে ধীৰে কোৰআন মজিদ পঢ়িব কৈছে, বুজিব কৈছে। এটাৰ বুজ, এটাৰ ৱাহি যেতিয়া আহিব পৰৱৰ্তী অৱস্থালৈ যাবলৈ কৈছে। এই কথা বতৰাসমূহ আমি একো কথাই ইগনোৰ কৰিব নোৱাৰিম। আমি কেইবাটাও টেকনিকেল বিষয় আপোনালোকৰ মাজত দেখুৱালোঁ। এটি প্ৰিপজিশ্যন ফিল আৰ্ড কৈ আছে, ই যদি মানুহ বনোৱাৰ কথা হয় তেন্তে আলাল আৰ্ড, পৃথিৱীৰ ওপৰতহে মানুহ বনাইছে, এই মাটিৰ ভিতৰত আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহ বনোৱা নাই। এই কথাবোৰ প্ৰিয় দৰ্শকবৃন্দ গভীৰভাৱে চিন্তা কৰাৰ বিষয়। এনে উপৰুৱাকৈ ইয়াক ভাবি কোনেও একো ইয়াৰ পাৰ নাপাব। আমি কৈছোঁৱেই যে এনেধৰণৰ কথা বতৰা আমি সৰুৰে পৰা আমি যি খিলাফতৰ বিষয়, ইমামতৰ বিষয় আমি শুনি আহিছোঁ, বুজি আহিছোঁ, তাৰ এক পৃথক যেতিয়া বিষয় কোৰআন মজিদৰ তথ্যই আমাক দি দিয়ে, ইয়াক গ্ৰহণ কৰাটো আমাৰ বাবে খুব কষ্ট হয়। সেইবাবেই কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ বুজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আমাক অনুসৰণ নকৰিব। কাকোৱেই অন্ধভাৱে অনুসৰণ নকৰিব, আক্কল ব্যৱহাৰ কৰক, নকল নহয়। আমি কৈছোঁ যদি আপোনালোকে চিন্তা কৰিব বিচাৰে, বুজিব বিচাৰে, আমি কোৱা কথা বতৰাসমূহক আপোনালোকে মেৰুদণ্ড হিচাপে লৈ আপোনালোকৰ চিন্তা আগবঢ়াব পাৰে। যদি অপ্ৰাসংগিকতা দেখা পায় ইয়াক ৰিজেক্ট কৰক, আমাৰ কোনো ধৰণৰ আক্ষেপ কৰিব লগা কথা নাই। কিন্তু আল্লাহৰ বাৰ্তা যিহেতু গোপন কৰি ৰাখিছে, কৌশলগতভাৱে গোপন কৰি ৰাখিছে, তাক আমি প্ৰচাৰ কৰিবই লাগিব। কোনোবাই ইয়াক মানিছে নামানিছে, গ্ৰহণ কৰিছে নকৰিছে, সেই বিষয়বস্তুবোৰ আমাৰ কোনো চিন্তাৰ বিষয়ে নহয়। খলিফা শব্দটো পুনৰ কৈছোঁ, মানুহৰ লোৱাৰ কনচিয়াছনেছৰ চিন্তাৰ মাজত আল্লাহ সুবহানাহু ওয়া তাআলাই এই খলফ শব্দটো ভৰাই দিছে।
এই মেকানিজিমটো দি দিছে খালিফাতান মেকানিজিম এটি ভৰাই দিছে মানুহক পৰীক্ষা কৰিবৰ বাবে মানুহে এইসমূহ এভইড কৰি উঠি যাব লাগিব ওপৰত লৰালি কালৰে পৰা থাকে আমাৰ সৰু সৰু ল'ৰা ছোৱালীক মন কৰিব দোকানলৈ লৈ গ'লে তেওঁলোকে ইটোৰ পিছত সিটো লাগে হিটোৰ পিছত সিটো লাগে স্যাটিসফাই নহয় মাক বাপেকক আমনি কৰি থাকিব এইটো চকলেট লাগে এইটো খেলনা লাগে এইটো লাগে সেইটো লাগে এই খালিফাতান খালফ চৰিত্ৰটো আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহৰ মনৰ ভিতৰত ভৰাই দিছে লোৱাৰ কনসিয়াসনেছৰ এনে ধৰণে এটি পিছত এটি জেনাৰেশনৰ পিছত আন এটি জেনাৰেশন এটি জেনাৰেশনৰ পিছত আন এটি জেনাৰেশনে আল্লাহ এটি কন্টিনিউয়াস প্ৰসেস পৃথিৱীত চলাই আহি আছে আমি আশা ৰাখিম চেষ্টা কৰিলো প্ৰিয় দৰ্শকবৃন্দ আমাৰ বুজ আপোনালোকৰ মাজত শেয়াৰ কৰিবৰ বাবে কিয়নো কুৰাণ মজিদ আমাক এনে ধৰণে ইয়াক উপস্থাপন কৰিছে ট্ৰেডিশনেল অনুবাদে যাৰ মূল বাৰ্তা আমি কেতিয়াও বুজিব পৰা নাই বহুত পলম হৈছে আমিও বিগত কেইবাটা বছৰত আলহামদুলিল্লাহ কুৰাণ মজিদক লৈ আমি চেষ্টা কৰি আছো কিন্তু প্ৰাথমিক অৱস্থাত আমিও সেই ট্ৰেডিশনেল অনুবাদ অনুসৰি বহুত ধৰণৰ কথা কৈ গৈছো আলহামদুলিল্লাহ আজিৰ কথা বতৰাবোৰ আপোনালোকে আমাক যদি লক্ষ্য কৰে দেখিব এক পৃথক দৃষ্টিভংগীৰে গৈ আছে আল্লাহ সুবহানাহু ওয়া তাআলাই এই যে বিভিন্ন স্তৰ আছে আল আৰ্ড আৰু সামাৱাত এই স্তৰবোৰ আল্লাহ সুবহানাহু ওয়া তাআলাই ক্ৰমান্বয়ে পৰিৱৰ্তন কৰি থাকে আমি আশা ৰাখিম তথা পুনৰ আহ্বান জনাম আমাৰ কথা বতৰাসমূহ প্ৰাথমিকভাৱে একেবাৰে গ্ৰহণযোগ্য যেন নালাগিব আপোনালোকক চিন্তা চৰ্চা কৰিবৰ বাবেহে আমি আহ্বান জনাইছো গ্ৰহণ কৰিবৰ কৰা নকৰাটো আপোনালোকৰ বিচাৰ্য বিষয় আমি আশা ৰাখিম এনে ধৰণৰ কথা বতৰাৰে আপোনালোকৰ ওচৰত ইনশাআল্লাহ পৰৱৰ্তী সময়ত আমি বিভিন্ন বিষয় লৈ আহি থকাৰ চেষ্টা কৰিম আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন রাব্বানা আমান্না বিমা আনজালতা ওয়া তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ সালামুন আলাইকুম